মীনপালক বন্ধুসকলে পুখুৰীত মাছ পালন কৰাৰ সমান্তৰালভাৱে পুখুৰীৰ ওপৰত চাংঘৰ পাতি হাঁহ পালন কৰিব পাৰে। তাৰোপৰি পুখুৰীৰ পাৰে পাৰে বহু মীনপালকে গাহৰিৰ ফাৰ্ম কৰে আৰু এই গাহৰি আৰু হাঁহৰ যি মল, এই মলসমূহ মাছৰ কাৰণে উপযোগী খাদ্য হিচাপে চিহ্নিত হৈ আহি আছে। মীনপালকসকলে প্ৰত্যেক বিঘা পুখুৰীৰ বাবে 30ৰ পৰা 50টি হাঁহ ৰাখিব পাৰে। অৰ্থাৎ আপোনাৰ যদি 5 বিঘা পুখুৰী আছে তেন্তে 150ৰ পৰা 250লৈ হাঁহ পুহিব পাৰে। আৰু এই হাঁহৰ মলখিনি এনেকৈ আপোনালোকে চাংঘৰৰ পৰা পেলাই দিব পাৰিব পুখুৰীত, যাৰ ফলত মাছে ভক্ষণ কৰিব। তাৰোপৰি যিসকলৰ গাহৰি ফাৰ্ম থাকে বা যিসকলে গাহৰি ফাৰ্ম পুখুৰীৰ পাৰত কৰে, তেওঁলোকেও গাহৰি মলসমূহ পুখুৰীত ছটিয়াই দিব পাৰে বা পাইপৰ ব্যৱস্থাৰে পুখুৰীত পৰি যোৱাৰ ব্যৱস্থা কৰি দিব পাৰে। তেনে কৰিলে মাছক আপোনালোকে কিনি অনা যি ফ্লোটিং বা ছিংকিং দানা দিয়ে তাৰ যিটো পৰিমাণ, এই পৰিমাণটো কমাই দিলেও হৈ যাব। কিয়নো আপোনালোকে গাহৰি আৰু হাঁহক যি দানা দিব, এই দানা ভক্ষণ কৰি যি মল ত্যাগ কৰিব, সেই মলৰ পৰাও আপোনালোকে মাছৰ দানাৰ বাবদ হোৱা যি খৰচ, এই খৰচ আপোনালোকে কম কৰিব পাৰিব, যাৰ ফলত আপোনালোকে এটা কম খৰচত মাছ প্ৰস্তুত কৰি বজাৰলৈ বিক্ৰী কৰিব পাৰিব। আমাৰ মীনপালক বন্ধুসকলৰ বহুতেই এনেদৰে পুখুৰীৰ ওপৰত হাঁহ পালন কৰি আছে আৰু পুখুৰীৰ পাৰে পাৰে তেওঁলোকে গাহৰি পালন কৰিও লাভান্বিত হ'বলৈ সক্ষম হৈছে। মীনপালক বন্ধুসকলে আৰু এটা কথা মনত ৰাখিব যে আপোনালোকে পুখুৰীত যি মাছৰ পোনা এৰে বা মেলি দিয়ে, সেই পোনাত যাতে সদায় উচ্চ মানৰ আৰু ভাল পোনা হয়, এই কথাটো আপোনালোকে মনত ৰাখিব। আৰু আমি ইতিমধ্যে বিগত কেইবাবছৰ ধৰি ভাল মাছৰ পোনা, দানা আৰু ঔষধৰ যোগান ধৰি আহি আছোঁ। প্ৰয়োজন অনুসৰি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব।